নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু দীপাৱলীৰ সময় ওচৰ চাপিছে, পোহৰ, শক্তি আৰু নতুন আৰম্ভণিৰ উৎসৱ। এই শুভ সময়ত বৃহস্পতি গ্ৰহই তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ কঢ়িয়াই আনিছে 10টা আচৰিত গোপন কথা, যিবোৰ গোপনীয়তাই আপোনাৰ ভাগ্য, ধন, জ্ঞান, প্ৰেম আৰু আনকি আধ্যাত্মিকতাক নতুন উচ্চতালৈ লৈ যায়। গতিকে এটা এটাকৈ সেইবোৰ অন্বেষণ কৰোঁ আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, দীপাৱলীৰ পৰা তুলা ৰাশিৰ বাবে বৃহস্পতিৰ 10টা গোপন কথা যদি চোৱা হয়, 1 নম্বৰ যদি চোৱা হয়, নিয়তিৰ এক নতুন অধ্যায়। দীপাৱলীৰ পিছত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যত এক বৃহৎ পৰিৱৰ্তন হ'বলৈ ওলাইছে। বৃহস্পতিয়ে আপোনাৰ ৰাশিৰ নৱম স্থানত নিজৰ দৃষ্টি নিক্ষেপ কৰিছে, যিটো ভাগ্য, ধৰ্ম, উচ্চ আদৰ্শৰ ঘৰ বুলি জনা যায়। যি কঠোৰ পৰিশ্ৰম এতিয়ালৈকে নিষ্ফল হৈ আছে, এতিয়া ফলাফল দিবলৈ আৰম্ভ কৰিব। যিকোনো স্থবিৰ পৰিকল্পনা, স্থবিৰ হৈ পৰা পদোন্নতি বা স্থবিৰ কাম এতিয়া সফলতাৰ পথত আগবাঢ়িব। এই সময়ে আপোনাক সোঁৱৰাই দিব যে বৃহস্পতিৰ লগত যেতিয়া ভাগ্য থাকে, তেতিয়া অলৌকিকতাও ঘটে। আপুনি প্ৰতি বৃহস্পতিবাৰে 108 বাৰ ওম ব্ৰীম বৃহস্পতি নমঃ জপ কৰক। ৰাতিপুৱা হালধীয়া বস্ত্ৰ পৰিধান কৰি বিষ্ণু ভগৱানক পানী আগবঢ়াওক। ইয়াৰ পিছত যদি চোৱা হয়, 2 নম্বৰ ৰহস্য যদি চোৱা হয়, ধনৰ দুৱাৰ খোল খাব। তুলা ৰাশিৰ বাবে আৰ্থিকভাৱে শুভ সময় হ'ব দীপাৱলী। বৃহস্পতি আপোনাৰ ৰাশিফলৰ দ্বিতীয় গৃহৰ দিশ, যি ধন, সঞ্চয় আৰু বাক্যৰ ঘৰ। পুৰণি বিনিয়োগে লাভ কৰিব। কোনো আবদ্ধ ধন ঘূৰাই পোৱাৰ ইংগিত পোৱা যাব। নতুন ব্যৱসায় বা চাকৰি এটাই আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিব। আপোনাৰ বাক্যৰ মধুৰতা আৰু আপোনাৰ কথা কোৱাৰ ধৰণ এতিয়া আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিব। আপোনাৰ কথাত মানুহে বিশ্বাস কৰিব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। আপুনি বৃহস্পতিবাৰে হালধি, বুট দালি, গুড় দান কৰিলে আপোনাৰ কাৰণে শুভ, আৰু এই প্ৰতিকাৰে আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিব। 3 নম্বৰ ৰহস্য যদি চোৱা হয়, জ্ঞানৰ নতুন পোহৰ। বৃহস্পতি গ্ৰহ হৈছে জ্ঞান, প্ৰজ্ঞা আৰু শিক্ষাৰ গ্ৰহ। এই দীপাৱলীৰ পিছত তুলা ৰাশিৰ জাতক জাতিকাসকলে শিক্ষণ আৰু বুজাবুজিৰ এক অসাধাৰণ ক্ষমতা গঢ়ি তুলিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। কোনো নতুন শিল্প, ভাষা বা আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহীসকলে এই সময় অত্যন্ত অনুকূল বুলি বিবেচনা কৰিব। আপুনি উপলব্ধি কৰিব যে জ্ঞানেই হৈছে প্ৰকৃত ধন। আপুনি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু আত্মবিকাশ বা ধ্যান ধাৰণাৰ বাবে 1 ঘণ্টা সময় উৎসৰ্গা কৰে। 4 নম্বৰ যদি আমি ৰহস্য যদি চাওঁ, প্ৰেম আৰু সম্পৰ্কৰ নতুন আৰম্ভণি। তুলা ৰাশিৰ বাবে বৃহস্পতিৰ চতুৰ্থ আশীৰ্বাদ হ'ল প্ৰেম আৰু সম্পৰ্কত পোহৰ। জটিল সম্পৰ্কত থকাসকলে এতিয়া বুজাবুজি আৰু স্থিৰতা বিচাৰি পাব। পুৰণি বিবাদৰ সমাধান হ'ব আৰু প্ৰকৃতি প্ৰেম বাঢ়িব। অবিবাহিত ব্যক্তিৰ বাবে আপোনাৰ জীৱনলৈ কোনোবা আহিব পাৰে, যিয়ে আপোনাৰ জীৱনলৈ সম্পূৰ্ণতা আনিব। বিবাহিত মানুহৰ বাবে এইবাৰ পৰিয়ালৰ সুখ আৰু পাৰস্পৰিক বিশ্বাসৰ ইংগিত দিয়ে। প্ৰতিকাৰ যদি চাওঁ, প্ৰতি বৃহস্পতিবাৰে আপুনি হালধীয়া কাপোৰ পিন্ধিব আৰু ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীক একেলগে প্ৰাৰ্থনা কৰক আৰু আপোনাৰ পত্নীৰ লগত সৎ হওক। আমি যদি চাওঁ যে যিহেতু 5 নম্বৰ আমি গোপন ৰহস্য যদি চোৱা হয়, পৰিয়ালত সুখ আৰু সন্মান। বৃহস্পতিয়ে তুলা ৰাশিৰ পাৰিবাৰিক শান্তিৰ আশীৰ্বাদ দিছে। ঘৰত পুৰণি উত্তেজনাৰ অন্ত পৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে বা কোনো শুভ পৰিঘটনা যেনে ঘৰুৱা কাম, বাহন বা সম্পত্তি ক্ৰয় হ'ব পাৰে। এই সময়ত পৰিয়ালৰ স্থিৰতা আৰু আপোনাৰ প্ৰতি সন্মানৰ সময়। বৃহস্পতিবাৰে আপুনি আপোনাৰ ঘৰখন হালধীয়া ফুলেৰে সজাই লওক আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰা। ঘৰত বন্তি জ্বলাবলৈ নাপাহৰিব। 6 নম্বৰ যেতিয়া আমি গোপন ৰহস্য যদি চাওঁ, স্বাস্থ্যৰ অলৌকিক উন্নতি। দীপাৱলীৰ পিছত তুলা ৰাশিৰ স্বাস্থ্যৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব। মানসিক আৰু শাৰীৰিক দুয়োটা স্তৰতে ভাৰসাম্য ৰক্ষা কৰা হ'ব। যিসকলে দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি আহিছে, হয়তো এতিয়া সকাহ পাব। আপোনাৰ আত্মবিশ্বাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব।
যদি আপুনি যোগ, ধ্যান বা প্ৰণায়াম আৰম্ভ কৰে তেন্তে বৃহস্পতিৰ আশীৰ্বাদৰ ফলাফল অতি সোনকালে দেখা যাব। এই 2025 চনৰ বৃহস্পতিবাৰে যিহেতু আপুনি হালধি গাখীৰ খাব লাগে আৰু সূৰ্যক পানী আগবঢ়াওক আৰু ওম নম ভগৱতে বাসুদেৱাই মন্ত্ৰ জপ কৰক। খ্যাতি আৰু সন্মান বৃদ্ধি যদি চোৱা হয়, আমি 7 নম্বৰ গোপন ৰহস্য যদি চাওঁ, খ্যাতি আৰু সন্মান বৃদ্ধি। এতিয়া 7ম গোপনীয়তাৰ কথা যদি কওঁ, সন্মান আৰু সামাজিক স্থান। বৃহস্পতিয়ে তুলা ৰাশিৰ কৰ্ম ভাৱ সক্ৰিয় কৰি আছে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ৰাজনীতি, শিক্ষা, প্ৰশাসন বা কলাৰ লগত জড়িত সকলৰ বাবে এইবাৰ আপোনাৰ যিহেতু কেকত আইচিং বুলি প্ৰমাণিত হ'ব। সমাজত আপোনাৰ স্বীকৃতি বাঢ়িব আৰু আপোনাৰ পৰামৰ্শ আনৰ দৃষ্টিত অতিশয় মূল্যৱান হ'ব। আপুনি বৃহস্পতিবাৰে এজন ছাত্ৰক কলম বা কিতাপ দান কৰক আৰু এই প্ৰতিকাৰে আপোনাৰ জ্ঞান আৰু সন্মান দুয়োটা কঢ়িয়াই আনিব। আমি যদি চাওঁ যে বৃহস্পতিৰ 8 নম্বৰ যিহেতু আপোনাৰ গোপন ৰহস্য, আমি যদি তুলা ৰাশিৰ যদি চাওঁ, আধ্যাত্মিক জাগৰণ আৰু ঐশ্বৰিক কৃপা। বৃহস্পতিৰ এই ৰহস্য আটাইতকৈ ঐশ্বৰিক। দীপাৱলীৰ পিছত তুলসী আপোনাৰ বৃহস্পতিৰ দীপাৱলীৰ পিছত তুলা ৰাশিৰ জীৱনত আধ্যাত্মিক চেতনা বাঢ়িবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ মনটো ভক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি হয়তো কোনো আধ্যাত্মিক গুৰু বা কোনো প্ৰেৰণাদায়ক ব্যক্তিক লগ পাব পাৰে, যিয়ে আপোনাৰ জীৱনক পথ প্ৰদৰ্শন কৰিব। আপুনি বুজিব যে প্ৰকৃত সুখ বস্তুগত বস্তু নহয়, অভ্যন্তৰীণ শান্তি নিহিত হৈ আছে। আপুনি যিহেতু বৃহস্পতিবাৰে আপুনি মন্দিৰত হালধীয়া ফল আগবঢ়াওক আৰু সন্ধিয়া তুলসী গছৰ ওচৰত আপুনি বন্তি জ্বলাওক। এই ফলত আপোনাৰ ভিতৰৰ নেতিবাচকতা দূৰ হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি যদি 9 নম্বৰ ৰহস্য যদি চাওঁ, কৰ্ম আৰু আত্মবিশ্বাসৰ ফল। বৃহস্পতিয়ে তুলা ৰাশিৰ জাতক জাতিকাসকলক শিকাবলৈ গৈ আছে যে কৰ্মই জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। এতিয়া আপোনাৰ অতীতৰ কৰ্মৰ ফলাফল পোহৰলৈ আহিব। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিছে সৎ আৰু সত্যতাৰে, এই সময় আপোনাৰ বাবে ফলপ্ৰসূ আৰু শুভ হ'ব। আপোনাৰ সিদ্ধান্তৰ ওপৰত আপোনাৰ আস্থা বাঢ়িব আৰু কঠিন পৰিস্থিতিতো আপুনি অটল হৈ থাকিব। আপুনি বৃহস্পতিবাৰে দুখীয়ালৈ হালধীয়া কাপোৰ দান কৰিব পাৰে আৰু যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভগৱান বিষ্ণুৰ নাম জপ কৰক। আমি যদি শেষৰ 10 নম্বৰ যদি ৰহস্য যদি আমি চাওঁ, জীৱনৰ সফলতা আৰু পূৰ্ণতা। এইটোৱেই চূড়ান্ত আৰু আটাইতকৈ ডাঙৰ গোপনীয়তা। বৃহস্পতিৰ ঐশ্বৰিক আশীৰ্বাদ। দীপাৱলীৰ পিছত তুলা ৰাশিৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিয়পি পৰিব এক নতুন পোহৰ। কেৰিয়াৰ হওক, পৰিয়াল হওক বা আধ্যাত্মিক বিকাশ হওক, আপুনি সকলোতে ভাৰসাম্য আৰু সন্তুষ্টি অনুভৱ কৰিব। এই সময়ত আপুনি ক'ব পাৰে, এতিয়া মোৰ ভাগ্য মোৰ লগত আছে। আপোনাৰ জীৱনৰ অসুবিধাবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ যাব আৰু এক নতুন আত্মবিশ্বাসৰ উন্মেষ ঘটিব। আপুনি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু কেশৰ মিহলি পানী আগবঢ়াওক। হৃদয়ত কৃতজ্ঞতা আৰু ৰাখক আৰু জীৱনত সৰলতা বজাই ৰাখক। গতিকে তুলা ৰাশিৰ যিসকল আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে এই শুভ দীপাৱলী উৎসৱ। ভগৱান বৃহস্পতি আপোনাৰ জীৱনলৈ ভাগ্য, ধন, প্ৰেম, প্ৰজ্ঞা আৰু আধ্যাত্মিক পোহৰ আনিব। এই সময় নিজকে বিশ্বাস কৰা সময়। আপোনাৰ ক্ষমতাক চিনি পাওক আৰু সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰক। মনত ৰাখিব, য'ত বৃহস্পতি ইয়াৰ আশীৰ্বাদ দিয়ে, আন্ধাৰ স্থায়ী নহয়, কেৱল পোহৰ, সমৃদ্ধি আৰু শান্তিয়ে তাত বাস কৰে। প্ৰিয়, যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে, অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু মন্তব্য জয় শ্ৰী বিষ্ণু পৰৱৰ্তী ভিডিঅ'ত মন্তব্য কৰিব আৰু আমি পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোকে ধন্যবাদ।